আজি আপুনি মই আলিম ওলামাক বেয়া পাওঁ, যি ওলামাই নেকি আজি আপোনাৰ মোৰ জন্ম হোৱাৰ পিছত আজান দি আছে, আপোনাৰ মোৰ নাম ৰাখে, আকিকাত দোয়া কৰে, বিয়াৰ সময়ত নিকাহ পঢ়ায়, জানাজাৰ নামাজ পঢ়ায়, আপোনাক মোক গা ধুৱায়, আপোনাক মোক কাপোৰ পিন্ধায়, আপোনাক মোক কবৰত যোৱায়, আপোনাৰ মোৰ কাৰণে দোয়া কৰে জান্নাতৰ কাৰণে। আৰু সেই আমি আলিমসকলক আমি হেচিয়াতে নিদিওঁ। আলিম ওলামা চুল্লাৰা বাৰী আমার ভাষাত কবা গেলি আলিম ওলামা চুল্লারা বাড়ি কোনো দামেই নাই। মাদ্রাসার দুশ্মনী কৰি আছো আপুনি মই, কোনোবাই যদি মাদ্রাসা বন্ধ হব লাগে বুলি কৈছে তাতে হুকাৰ ধৰি আছো, কমেন্ট লিখি আছো, হয় মাদ্রাসা বিলাক জোনাব গিলাই বরবাদ কৰি দিছে চলিবিলাকৰ জিন্দগী। মোৰ ভাই মই কওঁ, স্কুল কলেজত পঢ়ি যিমান জিনাৰ আড্ডাত পঢ়ি আছে, স্কুল কলেজত পঢ়ি কেনে যিমান মধুৰ ঘাটিত পঢ়ি আছে, স্কুল কলেজত পঢ়ি কেনে যিমান জুৱাৰ ঘাটিত পঢ়ি আছে, স্কুল কলেজত পঢ়ি কেনে যিমান বেবিজনী কাম কৰি আছে, মাদ্রাসাৰ ল'ৰা আপুনি দেখাব নোৱাৰে তেনেকুৱা বেয়া কাম কৰা। মাদ্রাসার যিসকলে পঢ়িছে তেখেতসকলৰ দিলত ভয় আছে, মোৰ আল্লাহ দেখি আছে, জিনা কৰা আগত 10 বাৰ ভাবি ল'ব, মোৰ আল্লাহ দেখি আছে। ইল্লা মাশাআল্লাহ 2-4 জনৰ বাহিৰে। কিন্তু আজি মাদ্রাসার দুশ্মনত লাগি আছে, মাদ্রাসার পিছত লাগি আছে। মনত ৰাখিব, যিসকলে মাদ্রাসার পিছত লাগি আছে সেই সকলে জানে যে এই অসমত হিন্দুস্তানত যদি মাদ্রাসা থাকে মুসলমানৰ নীতি নিয়মো থাকিব, মুসলমানো থাকিব। আৰু যিদিনাই মাদ্রাসা বন্ধ হ'ব সিদিনাখনে মুসলমানৰ নাম থাকিব, নীতি নিয়ম শেষ হৈ যাব। মনত ৰাখিব। पहला मदरसा सुपाज से आका बनाते हैं। মাদ্রাসা পড়বানা চলিছে, মই কৈ আছো, पहला मदरसा सुपाज से आका बनाते हैं, सहाबा उसमें पढ़ते हैं, मेरे आका पढ़ाते हैं। पहला मदरसा सुपाज से आका बनाते हैं, सहाबा उसमें पढ़ते हैं, मेरे आका पढ़ाते हैं। खुदा से जंग मत करना, मदारिस बंद मत करना, खुदा से जंग मत करना, मदारिस बंद मत करना। पैदा हुआ सन भी सुनाए मौलवी, नाम तुझे बच्चा का बताए मौलवी, कलिमा कुरान भी सिखाए मौलवी, शादी व निकाह भी पढ़ाए मौलवी, जनाजा भी पढ़ा दफनाए मौलवी, कब्र तलक कम आए मौलवी। खुदा से जंग मत करना, मदारिस बंद मत करना। पैदा हुआ सन भी सुनाए मौलवी, नाम तुझे बच्चा का बताए मौलवी, कलिमा कुरान भी सिखाए मौलवी, शादी व निकाह भी पढ़ाए मौलवी, जनाजा भी पढ़ा दफनाए मौलवी, कब्र तलक कम आए मौलवी। আপোনালোকে বুজি পাইছে কি কৈছো? জন্ম হোৱাৰ লগে লগে আজান দিয়ে শোনাবে, নাম রাখে শোনাবে, আকিকা করতে দোয়া করে শোনাবে, নিকাহ পড়ায় শোনাবে, মারা গেলে জানাজা পড়ায় শোনাবে, গা ধোৱাৰ সময়ত জোনাব, কাপোৰ পিন্ধাৰ সময়ত জোনাব, কবৰত থোৱাৰ সময়ত জোনাব, মাটি দিয়াৰ সময়ত জোনাব, দোয়া কৰাওতেও জোনাব। ওমর কলিজার বন্ধুসকল, আল্লাহর নবী কয়, যে বান্দাই নেকি দুনিয়াৰ বুকত কোনোবা আলিম ওলামাৰ পিছত লাগিব, কোনোবা আলিম ওলামাক বেয়া পাব, কোনোবা আলিম ওলামাক বেয়া চকুই দি চাব, আলিম ওলামাৰ গিবত কৰিব, আলিম ওলামাৰ সমালোচনা কৰিব, আলিম ওলামাৰ পিছফালে লাগিব, আল্লাহৰ নবী কয়, হে বান্দা অতি সোনকালে ইমান নপঢ়াকৈ ইমানৰ পৰা খাৰিজ হৈ কেনে দুনিয়াৰ পৰাই যাব, কাফিৰ মুশৰিক হৈ কেনে মৰিব, ইমানৱালা হৈ কেনে কেতিয়াও নমৰে। কোন মানুহ যদি আলিম ওলামাক বেয়া পায়, আৰু যিসকলে আলিম ওলামাক ভাল পায়, আল্লাহৰ নবীয়ে আল্লাহ তাআলা কিয়ামতৰ দিনা সুধিব, তুমি আলিম আছিলা? বলে নাই। তলেবা আলিম আছিলা? বলে নাই। কোনোবা আলিমক মহব্বত কৰিছিলা নে? কোনোবা জোনাবক ভাল পাইছিলি নে? আমাৰ গাঁৱলে ভাগাত কোনোবা ইমামক জোনাবক হাফিজ সাহেবক ভাল পাইছিলি নে? মই কথাষাৰ এই কাৰণে কৈছো, বহুত মানুহে আলিম ওলামাক বেয়া পায়, আৰু তাতে ময়ো ঘুমাই আছো, যিহেতু সৰু সুৰা জোনাব এটা হৈছো, 2-4 কথা ক'ব পৰা হৈছো। এতিয়া মই আপোনালোকক কেইটামান কথা কম, আপোনালোকে বেয়া নাপাব, চাব। আপোনালোকে মোৰ কোনো বাবাৰ ভাগৰ মাটি, মোৰ ভাগৰ মাটি কাঢ়ি খোৱা নাই।
আপোনালোকৰ মোৰ ভাতৰ কাঁহী কাঢ়ি খাওয়া নাই, আপোনালোকৰ মোৰ বিজনেছ মাৰি খাওয়া নাই, আপোনালোকৰ মোৰ টকা পইচা কাঢ়ি খাওয়া নাই, মই আপোনালোকৰ দুশ্মনী কৰাৰ কাৰণে। কিন্তু মই আপোনালোকৰ দুটা এটামান কথা দাঙি ধৰিম, তাত যদি আপোনালোকৰ কাৰোবাৰ দিলত লাগি যায়, অলপ বেয়া পায়, কিন্তু মই ক'লো মোৰ ভাই আল্লাহৰ ৰাস্তায় মাফ কৰি দিব, কথাটোৰ ওপৰত আমল কৰাৰ কাৰণে চেষ্টা করব, আমল করার কারণে চেষ্টা করব। মোর কলিজার ভাই, আল্লাহ রাব্বুল আলামিন এই দুনিয়ার বুকত আপনাক পাঠাইছে, আল্লাহ তাআলা এই দুনিয়ার বুকত পাঠাইছে। কোরআন শরীফের ভিতৰত 27 নম্বর পারা 2 নম্বর পৃষ্ঠা আল্লাহ তাআলা কয়, ওয়া মা খালাকাতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন। আল্লাহ কি কৈছে? মই জিন আৰু ইনসানক একমাত্ৰ ইবাদতৰ কাৰণে পয়দা কৰিছো। এতিয়া আমাৰ ভাইসকল ভাবিব পাৰে, মা ভনীয়ে ভাবিব পাৰে, জোনাবে কৈ আছে ইবাদত কৰাৰ কাৰণে পঠাইছে, নামে যে প্ৰত্যেকলি হ'বনে, ৰোজা ৰাখলি হ'বনে, জিকিৰ কৰিলি হ'বনে, খানা কৰবাৰাই কাম করবে নালগে নেকি, খানা খাবা নালগে নেকি, এনিটাইম ইবাদত করতে থাকিম নেকি? কোনোবা ভাবতে পারে জোনাবে যে কলা আল্লাহ কোৱা কথাটো যে আল্লাহ ইবাদতৰ কাৰণে পয়দা কৰিছে, কাৰণে খানা খাবা নালগে লাগে। মোর ভাই রাতিপুৱা টোপনিৰ পৰা উঠাৰ পৰা ৰাতি টোপনি মাৰালৈকে যিমানবোৰ কাম আছে শৰীয়ত মোতাবিক গোটেই কাম ইবাদত হয়। খানা খাওয়া ইবাদত, পেশাব পায়খানা করা ইবাদত, টোপনি মারা ইবাদত, কাপড় পিন্ধা ইবাদত, কোট পিন্ধা ইবাদত, জুতা পিন্ধা ইবাদত, স্যান্ডেল পিন্ধা ইবাদত, কথা কোৱা ইবাদত, খোজকাঢ়ি যোৱা ইবাদত, দোকান দিয়া ইবাদত, খেতি করা ইবাদত, খানা বনোয়াও ইবাদত, গোটেই ইবাদত। শর্ত লাকাদ কানা লাকুম ফি রাসূলিল্লাহি উসওয়াতুন হাসানা। আল্লাহ তাআলা কোরআনত কইছে গোটেই ইবাদত হয়, কিন্তু শর্ত লাকাদ কানা লাকুম ফি রাসূলিল্লাহি উসওয়াতুন হাসানা, তোমাদের জন্য হলো আমার নবী, মায়ার নবী মুহাম্মাদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের জিন্দেগি আইডিয়াল এন্ড নমুনা। নবীজির তরিকা যদি আপনি মই খানা খাও, এইটো ইবাদত। নবীজির তরিকা মোতাবেক মই পেশাব পায়খানা করিছো, এইটো মোর ইবাদত। আলিম উলামায়ে পেশাব করে, আমার নওজওয়ানও পেশাব করে, আলিম উলামায়ে খানা খায়, নওজওয়ানও খানা খায়, হাজি সাহেবে পানি খায়, মোর নওজওয়ান বন্ধু পানি খায়, দুইটার মাজত পার্থক্য আছে। আমার নওজওয়ানে পানি খায়, বোতল তো বাও হাতেদি লই গেলে খো হাতেদি খুলি লয়। আমার নওজওয়ানে পানি খায়, বাও হাতেদি বোতল লয়, খো হাতেদি ঢাকন খুলি কেনে ধুক ধুক করে আকা বহে দিলে খারা হই হই একদম মাই দিলে গলক লাগি সিয়াম সাহাব একেবারে পিলে পিছা। সুন্নাত নাই, না মাথাত টুপি আছে, না মুখত বিসমিল্লাহ আছে, না খো হাতত লৈছে, না বহি কেনে খাইছে, না চাই লৈ খাইছে, না তিনিবাৰ চাচত খাইছে, না খাই কেনে আলহামদুলিল্লাহ পঢ়িছে। তেখেতৰ পেট পলাব, তেখেতৰ পেটটো বুজি যাব, পানীৰ পিয়া গুচি গ'ল, কিন্তু ইবাদত নহ'ল। কিন্তু আলিম উলামায়ে যেতিয়া পানী খাব, সোঁ হাতত বটল লৈ কেনে বাওঁ হাতেৰে ঢাকন খুলিব, ধুনীয়াকৈ চাই ল'ব, মাথাত টুপি আছে, বহি ল'ব, লৈ কেনে বিসমিল্লাহ পঢ়ি কেনে 3 চাচত পানী খাব। প্ৰথমতে অলপমান খাব আলহামদুলিল্লাহ, আৰু অলপমান খাব আলহামদুলিল্লাহ, অলপমান খাব আলহামদুলিল্লাহ, তাৰপিছত গোটেইখিনি খাই দিলেও কোনো কথা নাই। ধুনীয়াকৈ খালা, খাই কেনে কৈছে আলহামদুলিল্লাহ। ইমাম সাহাবৰ পিয়াটো পলাই গ'ল, তেখেতৰ ইবাদতত আমল নামাত সওয়াব লিখা গ'ল, কাৰণ ইমাম সাহেবে পানী খাওঁতে নবীজিৰ সুন্নাত মোতাবেক পানী খাইছে। মোৰ নওজোৱান বন্ধুই পানী খাওঁতে ইংৰাজী মোতাবেক থিয়াই থিয়াই জানুৱাৰৰ দৰে, গৰু ছাগালৰ দৰে পানী খাইছি। পাৰ্থক্য আছে দুটাৰ মাজত।